নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিবা ইণ্টাৰেষ্টিং কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ' ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গীত গোৱাৰ সময় কিমান? ইয়াৰ উত্তৰটো হৈছে 52 ছেকেণ্ড। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গীত গোৱাৰ সময় 52 ছেকেণ্ড। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে 15 আগষ্ট দিনটো কোনে বাছি উলিয়াইছিল? ইয়াৰ উত্তৰটো হৈছে লৰ্ড মাউণ্টবেটেন। তেখেতে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে বাছি উলিয়াইছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ ৰাজ্যত। 4 নম্বৰ প্ৰশ্নটো হৈছে মাত্ৰ এদিনৰ বাবে কোনখন চহৰ ভাৰতবৰ্ষৰ ৰাজধানী হৈছিল? ইয়াৰ উত্তৰটো হৈছে এলাহাবাদ চহৰখন। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ধুনীয়া জন্তুটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বেংগল বাঘ। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰাণীয়ে লিংগ পৰিৱৰ্তন কৰি থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে অক্টোপাছ। অক্টোপাছ এনে এবিধ প্ৰাণী যি লিংগ পৰিৱৰ্তন কৰি থাকিব পাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত নিৰ্মিত প্ৰথম জাহাজখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে INS নীলগিৰি। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ বহল নদী কোনখন? ইয়াৰ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ বহল নদী। 9 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ মোবাইল ফেক্টৰী ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে নয়ডা। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা বিদেশ মন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে সুষমা স্বৰাজ। 11 নম্বৰ প্ৰশ্নটো হৈছে কোনপা ফুল 36 বছৰৰ মূৰত মাত্ৰ এবাৰহে ফুলে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে নাগ পুষ্প ফুল। যিপা ফুল 36 বছৰৰ মূৰত মাত্ৰ এবাৰহে ফুলে। 52 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ মুঠ জিলা কেইখন? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।